ৰাধিকা ৰাধিকা অ আই ৰাধিকা কৈবত্য কুলৰে যি তিনি কাঠি পল হতে পানী আনি ৰাখিলা জাতিৰে মান। নমস্কাৰ, মই মানে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ভক্তি ভৰা সেৱা জনাই মই মানে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা লগতে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ উদ্যোগত আজি মহাসতী ৰাধিকা স্মৃতি দিৱস পাতিবলৈ লোৱা হৈছে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত। ভিডিঅ'টো আচলতে যোৱাকালিৰে আৰু আমিও এনেকৈ কৰি ওলালোঁ আৰু এয়া দেখিছেনে গৈ পোৱাৰ লগে লগে সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সকলোৱে এনেকৈ কৰিয়ে ৰেডি হৈছে। আৰু সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ জনপ্ৰিয় অভিনেতা নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাদেৱেও অংশগ্ৰহণ কৰিছে। যিহেতু আমাৰ জাতিৰ এটা উৎসৱ হয় মহাসতী ৰাধিকা কৈবত্য কুল নন্দিনী মহাসতী ৰাধিকা, সেইকাৰণে আমি সকলো দলে বলে ওলাই গৈছোঁ। তাৰ পাছতে এয়া দেখিছেনে সাংস্কৃতিক শোভাযাত্ৰালৈ বুলি সকলো বিভিন্ন জেগাৰ পৰা অহা লোকসকল লগতে জনজাতীয় লোকসকলে খেতি সকলো আমি মিলি সাংস্কৃতিক শোভাযাত্ৰালৈ বুলি আগবাঢ়িলোঁ আৰু তাৰে আপোনালোকক দৃশ্যসমূহ দেখাম বুলি ভাবিছোঁ আৰু দেখাই গৈছোঁ। আপোনালোকে ভিডিঅ'টো চাব। আৰু এয়া হৈছে আমাৰ বিদ্যালয়ৰ যোনখন বিদ্যালয়ত আমি নাচ শিকাইছিলোঁ সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকেও আজি মাছমৰীয়াৰ ভাৱত আহিছে আৰু বিভিন্ন দেশৰ পৰা আহিছে। আৰু ইয়াত দেখিছেনে অৰুণ হাজৰিকা। আৰু বলকচোন আমি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা চাওঁ। আমি একেবাৰে পাছত পৰি গৈছোঁ। নিজ স্কুলত জন্মগ্ৰহণ কৰা মহাসতী ৰাধিকাই তিনিটা কলহৰ কাঠিত যেতিয়া পানী আনি টেম্পলিজানত ঢালি দিছিলে তেতিয়ানেই বানপানী ৰখি যোৱাত শংকৰদেৱে তেওঁক মহাসতী ৰাধিকা নামেৰে স্বীকৃতি দিলে আৰু তাৰ তেতিয়াৰ পৰাই আমাৰ জাতিৰ গৌৰৱ মহাসতী ৰাধিকা। আৰু দেখিছেনে ৰাধিকাৰ স্মৃতি দিৱসত আজি কিমান জনজাতীয় লোকসকল এনেকৈ কৰি কিমান দূৰ দূৰণিৰ পৰা ওলাই আহিছে আৰু আমিও গৌৰৱ কৰোঁ মহাসতী ৰাধিকাৰ, আমাৰ নিজৰ জাতিৰ কৈবত্য কুল নন্দিনী মহাসতী ৰাধিকা। আৰু সেইকাৰণে দেখিছেনে কিমান জনজাতি ওলাই আহিছে আৰু তেওঁ যি আমি সেৱা কৰি তিনি কাঠি পলহত পানী আনি টেম্পলিজানত ঢালি দিলে সেই কথা আপোনালোকক নকলেও আপোনালোকে জ্ঞাত। আৰু বলকচোন এনেকৈ কৰি সাংস্কৃতিক শোভাযাত্ৰাটো মোৰ লগতে চাই যাওক।
আৰু ৰাতিলৈ যিহেতু মহাসতীৰাধিকা নাটভাগিও কৰা হ'ব, লগতে দক্ষ যজ্ঞ ভাওনা ভাগিও কৰা হ'ব। যদি পাৰোঁ আপোনালোকক দৃশ্য দেখাবলৈ ল'ম। আৰু ইয়াত দেখিছেনে বাগানীয়াসকল, লগতে টাই আহোম আৰু নেপালীসকল, আৰু কিমান ধুনীয়াকৈ তেওঁলোকে ইয়াত দেখিছেনে প্ৰচেশ্যনত অংশগ্ৰহণ কৰিছে। আৰু এয়া হৈছে আমাৰ বিদ্যালয়ৰ যোনবিলাক ছাত্ৰ ছাত্ৰী আছে তেহেঁতিও ৰঙা ড্ৰেছ পিন্ধাবোৰ। লাগিছে বহুত ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে। বিহু এটা আহিব লাগিছে, বিহু। আৰু এয়া হৈছে আপোনালোক সকলোৱে মৰমৰ অৰুণ হাজৰিকাদেৱক দেখাইছোঁ। আৰু ৰাতিলৈ আমাৰ সকলোৰে মৰমৰ ঢিং এক্সপ্ৰেছ হিমা দাসক কৈৱৰ্তৰ কুলৰ ৰত্ন বঁটাৰে বিভূষিত কৰা হ'ব। আৰু সেয়া দেখিছেনে সকলো এনেকৈ কৰি আহিছে আৰু ইমান ভাল লাগিছে ন দৃশ্যটো। আজি আকৌ মই বহুত কেইগৰাকী মোৰ ভিডিঅ' চোৱা ছাবস্ক্ৰাইবাৰ, লগতে ফ্ৰেণ্ড আৰু ভাইটি ভণ্টি ভাল পাইছোঁ। আৰু সৰু সৰু ভণ্টি ভাইটি দুটামান পাইছোঁ, তেহেঁতিও হেনো মোৰ ভিডিঅ' চাই আহি যেতিয়া মাতষাৰ দিছে ইমানেই ভাল লাগিছে। তাৰ ক্লিপবোৰ আপোনালোকক দেখাম, মাজতে আপোনালোকে চাব। আৰু দেখাই দিছোঁ আৰু অলপ অলপ ওলাবলৈ পালে তেহেঁতিও ভাল পায়।